মৰমৰ বন্ধু বান্ধৱীসকল, আমি ইটানগৰৰ পৰা ঘৰলৈ গৈ আছিলোঁ। আমি হোজাই অভিমুখে গৈ আছিলোঁ অৰুণাচল ইটানগৰৰ পৰা। কিন্তু হঠাতে দেখা পালোঁ হোলোংগী আহি, মানে অসমৰ গেটত দেখা পালোঁ, অসম আৰু অৰুণাচলৰ গেটত হোলোংগীত এটা নতুন ৰাস্তা সোমাই আহিছে। আমি সুধিলোঁ যে ইয়াত এটা নতুন এয়াৰপোৰ্ট বনাইছে, সেই হোলোংগী এয়াৰপোৰ্ট। সেই এয়াৰপোৰ্টটো এই আপোনালোকে দেখিছে কাষতে আছে। সেই এয়াৰপোৰ্টৰ ভিতৰত এতিয়ালৈকে অপেনিং কৰা নাই। আৰু আমি সেইকাৰণে এয়াৰপোৰ্টৰ পৰা ঘূৰি আহিলোঁ। কিমান সুন্দৰ ৰাস্তা, মানে আমি ঘূৰি আহিলোঁ আৰু কি ক'ম আৰু। আপোনালোকে ভৱিষ্যতে আহিলে মানে ইয়াৰ পৰা বিভিন্ন ঠাইলৈ আপোনালোকে যাব পাৰিব এয়াৰপোৰ্টৰ পৰা, আৰু আহিব আৰু এইখিনি ঠাইত আপোনালোকে বৃহৎ এটা ঠাই সুন্দৰ পিকনিক খাই যাব পাৰিব। আৰু ল'ৰা ছোৱালী ফেমিলি লৈ একদম সুন্দৰ নিৰ্মল পৰিৱেশ। আপোনালোকে চাওক কি ধুনীয়া লাগিছে, নিশ্চয় ভাল লাগিছে। আপোনালোকে আহিলে অৰুণাচললৈ আহিলে হোলোংগী গেট পাব, আৰু আপোনালোকে এইটো চাই যাব, সুন্দৰ পাব। বাই।